আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয় প্ৰকৃতিয়ে তেতিয়াহে মানুহক ভাল পাব যেতিয়া এজন মানুহে প্ৰকৃতিক ভাল পাবলৈ শিকিব। আজি এজন প্ৰকৃতিপ্ৰেমীৰ কাহিনী দেখুৱাম। পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান। পেছাত অৰুণাচল আৰক্ষীত কৰ্মৰত এজন জোৱান। এওঁৰ নাম ৰোশন উপাধ্যায়। এই আৰক্ষী জোৱানজনৰ খাকীৰ আঁৰত আছে অনন্য প্ৰকৃতিপ্ৰেমৰ জোৱাৰ। খাকী পোছাকৰ আঁৰৰ অনাবিল প্ৰকৃতিপ্ৰেমৰ বাবেই তেওঁ জনাজাত বাটাৰফ্লাই মেন। তেওঁ যলৈকে যায় তালৈকে খেদি ফুৰে বিবিধ প্ৰজাতিৰ পখিলাই। যেন পখিলাৰ সৈতে ৰোশন উপাধ্যায়ৰ আজন্ম প্ৰেম। অলপতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুং ৰেঞ্জত ৰোশন উপাধ্যায়ে বিচাৰি উলিয়াইছে 153 বিধ প্ৰজাতিৰ পখিলা। এইবিলাকৰ মাজত আছে ইণ্ডিয়ান অল্ড কিং, গল্ডেন বাৰ্ড উইং, অৰেঞ্জ এলবাট্ৰছ, কোহিনুৰৰ দৰে বিৰল প্ৰজাতিৰ পখিলাও আছে। দিহিং পাটকাই নেশ্যনেল পাৰ্কত বাটাৰফ্লাই এণ্ড বায়'ডাইভাৰ্চিটি মিট কণ্ডাক্ট কৰিছিলে আৰু এজ এ ৰিচাৰ্চ পাৰ্চন মোক তাত মাতিছিলে। আমি 2 দিনৰ ছাৰ্ভেতে বিচাইডছ ৰেইন আমি 6-7 ঘণ্টা পালোঁ 2 দিনতে, আৰু টোটেল সেইটো সময়তে আমি 153 স্পেচিছ বিচাৰি পাইছোঁ আৰু ডকুমেণ্ট কৰিছোঁ। আৰু 2-3টা বহুত ৰেয়াৰ স্পেচিছো তাত পাইছোঁ, তাক আইডিও কৰিব লাগে। আৰু আনকমন আৰু ৰেয়াৰ বস্তু পাইছোঁ তাত, যেনেকৈ কোহিনুৰ হ'ল, গল্ডেন বাৰ্ড উইং হ'ল, ইণ্ডিয়ান অল কিং হৈ গ'ল, হোৱাইট ড্ৰেগন টেইল হ'ল, ডট ডেষ্ট চাৰ্জেণ্ট হ'ল। এইকেইটা পখিলাৰ ভাল ৰেকৰ্ড পাইছোঁ তাত। পখিলা সংৰক্ষণৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট সমল আছে। এই সমলসমূহ যদি ভৱিষ্যতলৈ সুৰক্ষিত থাকে তেনেহ'লে বিবিধ আৰু বিৰল প্ৰজাতিৰ পখিলাৰ বসতিস্থললৈ পৰিণত হ'ব দিহিং পাটকাই। যি ধৰণে কাজিৰঙাত বন্যপ্ৰাণী তথা পৰিৱেশ পৰ্যটনৰ বাবে পৰ্যটকসকলে আকৰ্ষিত হৈ ইয়াত সোঁত বয়, তেনে অৱস্থাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতো ইয়াৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু প্ৰয়োজন আছে কেৱল মাত্ৰ প্ৰচাৰ প্ৰসাৰ আৰু সজাগতাৰ। দিহিং পাটকাইতে টুৰিজমৰ বহুত পটেঞ্চিয়েল আছে, যেনেকৈ কি দিহিং পাটকাই নেশ্যনেল পাৰ্ক হয়, তাত ইক' টুৰিজম, ৱাইল্ড লাইফ টুৰিজম কাৰণে বহুত ভাল এটা ট্ৰিজাৰ হয় আমাৰ অসম কাৰণে আৰু ইণ্ডিয়াৰ কাৰণে। লেকিন তাত এটা আছে কি এৱাৰনেছ নাই, যেনেকৈ কি পখিলা কি বস্তু হয় তাৰ এতিয়া গুৰুত্ব নিদিয়ে মানুহকেইটা। সেইকাৰণে এতিয়া পখিলাৰ ষ্টাডিটো আৰু ইয়াৰ টুৰিজমটো অকণমান কম হৈ থাকিছে। তাৰ কাৰণে আমাক অকণমান এৱাৰনেছ লাগে আৰু ইউথ সিহঁতকে প্ৰপাৰ ট্ৰেইনিং দিব বহুত জৰুৰী আছে। কৰ্তব্যৰ মাজতে এজন আৰক্ষী জোৱানৰ প্ৰকৃতিপ্ৰেমে সমাজখনলৈ এক বাৰ্তা দিছে, যি বাৰ্তাৰে এখন সেউজ ধৰণীৰ সম্ভাৱনাই তলবল কৰিব প্ৰতিজন প্ৰকৃতিপ্ৰেমীৰ দুচকুত। ৰোশন উপাধ্যায়ে পখিলাক লৈ অব্যাহত ৰখা এনে যাত্ৰাই ন গৱেষণাৰ পথ প্ৰশস্ত কৰিব। দুলীয়াজানৰ পৰা জিৎ দত্তৰ ৰিপৰ্ট, NKTV+।